শিঙিমারি ব্লক কংগ্রেস সভাপতি আবুল কালাম ডাঙৰীয়া, আমাৰ শিঙিমারি জিলা পৰিষদৰ সদস্য ইব্ৰাহিম আলী ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত আমাৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰশাসনিক ফাৰুক আহমেদ ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত প্ৰাক্তন কাউন্সিলাৰ ইছমাইল খুৰা, আমাৰ পুৰণা লাওখোৱা আঞ্চলিক প্ৰাক্তন চেয়াৰমেন আবু বকৰ সিদ্দিক ডাঙৰীয়া, আমাৰ সমবায় সভাপতি মুক্তা ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ এই ব্লকৰ সভাপতি আফজল আহমেদ ডাঙৰীয়া, আমাৰ NSY সভাপতি ইলিয়াছ আহমেদ ডাঙৰীয়া, আমাৰ গৰাজান ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ৰাজু চৌধুৰীকে প্ৰমুখ্য কৰি আমাৰ এই মণ্ডলৰ বিষয়ববীয়াসকল, আমাৰ পঞ্চায়তৰ বিষয়ববীয়াসকল, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু আমাৰ ইয়াত উপস্থিত শিঙিমাৰি সেৱা দলৰ অধ্যক্ষ নজৰুল ইছলাম ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ ইয়াত থকা সমূহ বিষয়ববীয়াসকল আৰু বোৱাসকলে ঘৰত থাকি পেলাই ঘৰৰ কামখিনি কৰে। যেতিয়া মহিলা ওলাই আহে তেতিয়া আমি ভাবিব পাৰোঁ যে এই সমষ্টিত চামুগত সমষ্টিত এই মাগুৰমাৰী পঞ্চায়তৰ পৰা 6 নং ওৱাৰ্ডৰ পৰা আমাৰ কংগ্ৰেছ বিজয় যাত্ৰা আৰম্ভ কৰিব। আৰু যিগৰাকী ব্যক্তিয়ে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিব দিছে তেওঁলোকক মই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দললৈ স্বাগতম জনাইছোঁ। ৰাইজ, এইটো সময়ত আমি কিয় কংগ্ৰেছ কৰিব লাগে বুজাইছোঁ। আমাৰ মাজত এতিয়া আহি পাৰিছে দুটা পাৰ্টি, এটা হ'ল বিজেপি, এটা হ'ল UDF। বিজেপিটো আমাৰ পাৰ্টি হয় জানো? আমাৰ পাৰ্টি হয় জানো বিজেপি? আমাৰ নহয়। আৰু AIUDF আমাৰ পাৰ্টি হয় জানো? আমি এতিয়া যুঁজ এই দুই ভাই লগত দিব লাগিব। দুই ভাই কোন? এটা হ'ল বিজেপি, এটা হ'ল UDF। এতিয়া আপোনালোকে যেতিয়া ভোট দিব যাব, আপোনালোকে যদি ভোট যদি বিজেপিক দিয়ে, আপোনাৰ বিজেপিৰ এটা ভোট বেয়া হ'ল, আমাৰ ভোট এটা বেয়া হ'ল। যেতিয়া আপুনি UDFক দিব, আপোনাৰ নিজৰ দুটা ভোট বেয়া হৈ গ'ল। সেইকাৰণে আপোনালোকক কৈছোঁ, এই বিজেপি দলে যোনজন ইয়াত প্ৰাৰ্থী দিছে, আমাৰ চামগুৰি সমষ্টি নেকি?